আসলতে মই কান্দিব বিচৰা নাই মই দুখৰ চকু পানী নহয় মোৰ খং উঠিছে আসলতে বহুত কাৰণ আপোনালোকে চাগে মন কৰিছে মই ফেসবুক আৰু পেজত মই কেতিয়াও লাইভ নাহো তো কালি মোৰ অনুষ্ঠান আছিল জাগিৰোডত জাগিৰোডৰ পৰা ঘূৰি আহোতে মোৰ এজন খুব অন্তৰংগ বন্ধুৱে মোক এটা পোষ্টৰ লিংক দিলে য'ত হে পোষ্টত আমাৰ দুদিনমানৰ আগলৈকে আমাৰ যেহেতু ফেসবুকত সকলোৱে পাই আছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যোনটো কেছ হৈ আছে সেই কেছটোৰ লগতে বিভিন্ন গৰাকী কণ্ঠশিল্পী বা বিভিন্ন ধৰণৰ মানুহক হাঙুৰি হাঙুৰি কথা কৈ থকা হৈছে আৰু মই কেতিয়াও হেখিনি আমি চাইও আহিছো কালি মোৰ ফটো দি ডাইৰেক্ট মুখ কোৱা হৈছে হেখিনি কথাখিনি আৰু মই কমেন্টখিনিও পঢ়িছো বহুতে যিসকল মানুহে কমেন্ট কৰিছে সেইসকল মানুহক মই অলপৱে চিনি নাপাওঁ প্ৰথম কথা হে ফটোখিনিৰ লগত আজিৰ যোনখন মোৰ যোনখন মোৰ প্ৰফাইলটো মই পাব্লিক কৰি থৈ দিছো সকলোৰে আগত মোৰ যোনখন মুখ সকলোৱে জানে এবাৰ মিলাই চাবচোন আউপুৰণি যুগৰ কেইটামান ফটো আনি কলেজৰ দিনৰ কেইটামান ফটো আনি আজি যে মোক হে হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছো বুলি যে মোক তেনেকে এটা পোষ্ট লিখিবলে তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে ফেসবুকটো আজিকালি মই নাচাওঁ ইমান নিগেটিভিটি ভৰ্তি হৈ থাকে তাত আৰু হে গতিকে মই যথেষ্ট মই কষ্ট পাইছো মোক এনেকুৱা এটা ডাঙৰ আসলতে কথাত ইনভলভ কৰাৰ কাৰণে আৰু হে গতিকে মই ইতিমধ্যে আইনৰ সহায় লৈছো মই হেখিনি কাম কৰি থকাৰ কাৰণে যেতিয়ালৈকে আসলতে মই সেই কামখিনি কৰা নাছিলো মই আসলতে মইও কালি ৰাতি মই 1:30 বজাত মই গৈছো আৰু আজিও গৈছো যোনখিনি ফৰ্মালিটি গুটেখিনি মই কমপ্লিট কৰি মই এতিয়া লাইভটো আহিছো আপোনালোকৰ মাজত জনাই এই ইণ্ডাষ্ট্ৰিৰ জনাই সকলোৱে জানে সেই ফটোখন কিমান দিনৰ হয় মই কেতিয়াও কোৱা নাই মই নীতিকেশ দাসক মই চিনি নাপাওঁ বুলি মোক যদি কোনোবাই খুদে যদি মোৰ হে হত্যাকাণ্ডটো আমি সকলোৱে জানো হে হত্যাকাণ্ডটোৰ লগত যেতিয়া হত্যাকাণ্ডটো হৈছে তেতিয়া তো সকলোৱে জানে যে মোক যদি খুদে নীতিকেশ দাস তুমি চিনি পোৱা নেকি মই তো কেতিয়াও নাপাওঁ বুলি নকওঁ 7 বছৰ আগতে যোনটো মোৰ কলেজৰ দিনত হে ফটোখিনি আনি এতিয়া ইনভলভ কৰোৱাই ইমান এটা ডাঙৰ ইস্যুত কেনেকৈ ইনভলভ কৰাব পাৰিলে আপোনালোকে মই হে মানুহজনৰ ডিটেইল উলিয়াইছো মুকুল ফুকন নিতাই পুখুৰীৰ তেখেতৰ নাম্বাৰ সহ মই পাইছো আৰু হেখিনি মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছো আৰু যিসকলে হে পোষ্টত কমেন্টত যিসকলে মুখ লৈ কিনে যিখিনি মন্তব্য কৰিছে বেয়া মন্তব্য কৰিছে প্ৰত্যেকৰে মই প্ৰিন্ট আউট কৰি মই তাত সাবমিট কৰিছো মোক প্ৰথমতে ফিজিক্যালি আপোনালোকে লগ পাই লওক কিবা এটা কৰাৰ আগতে এনেকে মন্তব্য দিয়াৰ অধিকাৰ হয়তো কাৰো কোনো নাই আৰু মোৰ ঘৰত 3জনী ছোৱালী আমি মোৰ বাইদেউ দুগৰাকী আমি জানো এগৰাকী ছোৱালীৰ কথা কেনেকে আমি বেছিকে বুজি পাওঁ নেকি এখন ঘৰত 3জনী ছোৱালী আমি তো হেখত মই এটাই কওঁ পংখী সন্দিকৰ হত্যাকাৰী যোনে হত্যা কৰিছে তেওঁ বিচাৰি উলিয়াবলৈ মই নিজে আহ্বান জনাম প্ৰত্যেকে অসমৰ প্ৰত্যেকজন সদস্যই প্ৰত্যেকজন মানুহে বিচাৰিছে যে সত্যতা প্ৰমাণ কৰক আপোনালোকে হে হত্যাকাৰী জনৰ লগত 7 বছৰ আগৰ ফটো এটা দি কিনে আপোনালোকে মুখ যোনটো হাঙুৰি আনিছে তাৰ কাৰণে মই আইনগত ব্যৱস্থা লৈছো মানহানি হৈছে মোৰ যিমানখিনি মই পাৰো যিখিনিয়ে মোক কমেন্ট কৰিছে বেয়াকৈ মই তেওঁলোকৰ হৈ ময়ো এগৰাকী সাধাৰণ মানুহ মোৰো গাত লাগে ময়ো মানসিকভাৱে মই ভাগি পৰিছো এইটো কথাত কাৰণ 7 বছৰ আগতটো মই জনা নাছিলো তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি মইতো গম পোৱা নাছিলো মোৰ ভুল নেকি তেওঁক মই চিনি পোৱাটো তেখেতে বহুতো শিল্পীৰ লগত
তেখেতে হেখিনি কাম কৰি আছে গুটেইখিনি সবৰে সহযোগ আছে হেই বুলি আপুনি প্ৰত্যেক গৰাকী শিল্পীকে টানিব নেকি কওকচোন প্ৰত্যেক গৰাকী শিল্পীক টানিব নেকি আপোনালোকে মই আপোনালোকক দেখাই দিব বিচাৰিছো এয়া মই এজাহাৰ দাখিল কৰিছো তাত এয়া হৈছে স্ক্ৰিনশ্বট খিনি মই গুটেইখিনি সোশ্যাল মিডিয়াত যিনসকলে পোষ্ট কৰিছে মুকুল ফুকনে প্ৰথম পোষ্ট কৰিছিলে এখিনি মই এখিনি তেওঁক দিছো আৰু মই কেগৰাকীমান মহিলাৰ আৰু মানুহৰ মই স্ক্ৰিনশ্বট দিছো সকলোৰে ওপৰত মই কেছ কৰিবলৈ আচলতে বাধ্য এখিনি আৰু বহুত আছে স্ক্ৰিনশ্বট বহুত আছে কিছুমান কথা নজনাকৈ মানুহক তেনেকে মানসিকভাৱে শাস্তি দিয়াটো হেতু ভুল হয় এটা কথা কওঁ গানৰ ক্ষেত্ৰত যিসকলে মোৰ অনুষ্ঠান চাইছে তেওঁলোকক মই কওঁ নীতিকেশ দাসৰ লগত মোৰ সেই কলেজৰ দিনৰ ফটো কেইটাত মোক যিখিনি কমেন্ট কৰিছে ঠিক আছে তেওঁ মোৰ চিনাকি আছিলে হেতু মোৰ ভুল হৈ গল মই নেজানো নহয় তেওঁ এখিনি ইমানখিনি এতিয়াৰ দিনত যে তেওঁ আহি এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব মই গম নেপাওঁ কিন্তু যিসকলে অনুষ্ঠান চাইছে মোৰ তেওঁলোকে ভাবে নেকি মই মানুহক খাতিৰ কৰি কিনে মই অনুষ্ঠানখিনি লৈছো নেকি যুগল সন্দিকৈ বুলাজনে যে মোক তেনেকৈ কৈছে প্ৰফেশনেল ক্ষেত্ৰত প্ৰফেশনেলি মোৰ সংগীতৰ ক্ষেত্ৰত মাত মাতিবলৈ মই কাকো অধিকাৰ দিয়া নাই মই পাভত গজা সিংগাৰ নহয় মই আগতে কৈছো মই মোৰ জানিটো বহুত স্লো হয় মই 2000 টকাৰ পৰা মই গান গোৱা ছোৱালী হয় তো মোক নজনাকে তেনেকৈ মন্তব্য দিয়াটো মই একদম বিৰোধিতা কৰিছো আমি গীত গাই নিজৰ ঘৰ চলোৱা মানুহ হয় আমি নিজৰ মা দেউতাক চলোৱা মানুহ হয় আমি মোৰ মা দেউতা গাঁৱত থাকে আৰু গাঁৱৰ মানুহখিনিয়ে মোৰ ওপৰত বেয়া কমেন্ট কৰিছে বুলি কৈছে আপোনাক কেজন গাঁৱৰ মানুহে ভালকে কয় মই ছোৱালীখিনি খুদিছো যিসকলে বাহিৰত কাম কৰি আছে কেজন মানুহে গাঁৱত আপোনালোকক ভাল বুলি কয় কক মোৰ আনকি মই আচৰিত পাইছো আৰু এটা ফেক একাউণ্টৰ কথা মই সাইবাৰ ক্ৰাইমত ইতিমধ্যে সকলোবোৰ সাব্যস্ত কৰিছো মই আৰু কেগৰাকীমান মই আচলতে ইটো ফোনত সোমাই থাকিলে কেখনমান মই পেজ এই মেখেলা চাদৰ বিকা কেখনমান পেজৰ মই তাতে মই সাইবাৰ ক্ৰাইমত দিছো ফেক একাউণ্ট খুলি কিনে তেওঁলোকে কৰিছে আৰু এটা কৰিছে আনা এ স্পেচ দিছে NA এটা ফেক একাউণ্ট আছে তাত মোৰ ভাইটিৰ লগত উঠা ফটোখিনিও মোক দিছে বিছনাত বহি থকা ফটোও দিছে মোৰ ভাইটিৰ লগত মই কান্ধত এনেকে মোৰ বাৰ্থডে দিনাখনি এনেকে লোৱা ফটোখিনিও এৰা নাই আৰু এটা কথা কওঁ পাৰ্সোনালি মই যাৰ লগত সম্পৰ্কত থাকো হেতু সম্পূৰ্ণ মোৰ একান্তই ব্যক্তিগত তাত মাত মতাৰ অধিকাৰ মই কাকো দিয়া নাই কাকো দিয়া নাই হেতু ক্ষেত্ৰত মোৰ প্ৰফেশনাল মোৰ যোনখিনি অনুৰাগী হেখিনি সোশ্যাল মিডিয়াত তেওঁলোকে যিখিনি মোক ভাল পায় হে সোশ্যাল মিডিয়া মানুহখিনি মই যোনখিনিৰ কাৰণে কাম কৰি আছো তেওঁলোকক বিপথে পৰিচালিত কৰাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰা হৈছে তাত মই যথেষ্ট দুখ অনুভৱ কৰিছো মুকুল ফুকনৰ নামত ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো আৰু তেওঁক ইতিমধ্যে মই তেওঁক সম্পূৰ্ণ নিজাববীয়াকে লগ পাব বিচাৰো কি প্ৰমাণৰ ভিত্তিত আৰু এটা কথা কওঁ সাইবাৰ ক্ৰাইম আজিকালি বহুত আগবাঢ়ি গৈছে দুখী যদি মই হলো হয় আজি মোক মে মাহৰ এটা ঘটনা আমি সকলোৱে পাই আছো ফেসবুকত প্ৰত্যেক দিনে পাই আছো মোক নামাতিল হয়নে ইমান দিনে আজিকালি আপোনালোকে মই পংখী সন্দিকৈ প্ৰত্যেকজন অনুৰাগীকে মই কওঁ আপোনালোকে ইমান উঠি পৰি লাগিছে মই নিজে এগৰাকী ভুক্তভোগী হয় মোক আপোনালোকে পাৰ্সোনালি ফোন কৰি মোক কক খুদক মইতো সকলোবোৰ কথা কম আজি মই দুটা গান মই গাইছো মানুহে অকনমান আকোৱালি লৈছে তাতে মই কি দুখী হৈ গলো আপোনালোকে ফটো কিটা চাও
কালি মই অনুষ্ঠান কৰি আহিছো জাগিৰোডৰ পৰা মই আসলতে মই কান্দিব বিচৰা নাই মই দুখৰ চকুপানী নহয় মোৰ খং উঠিছে আসলতে বহুত কাৰণ আপোনালোকে চাগে মন কৰিছে মই ফেচবুক আৰু পেজত মই কেতিয়াও লাইভ নাহো কেলে লাইভ নাহো মই ৰাতি ফেচবুকটো খুলিব ভয় কৰো মই অকলে মই হু ফেচবুকটো ৰাতি খুলিবলৈ মই ভয় কৰো কাৰণ ইমান নিগেটিভিটি ইমান ফ্ৰাষ্ট্ৰেচন কোনো কাৰো কথা ভালকে নকয়ে সদায় বেয়াকে কয় আপোনালোকে কি ভাবিছে মোক আপোনালোকে কৈছে পাবত গজা শিল্পী আমিতো ডাঙৰ শিল্পী নহয় আমি সৰু শিল্পী আমাক 12টা বজাতে ষ্টেজত উঠাই দে ৰাতিপুৱা 4:30 বজালৈকে আমি বেলি ওলোৱালৈকে আমি গান গাব লাগে তাৰ কাৰণে আমি তাৰ প্ৰাপ্যখিনি লওঁ পাৰিব আপোনালোকে গোটেই ৰাতিটো মোৰ অনুষ্ঠান যিসকলে চাইছে মই ইমান কথা কৈ নাথাকো নন ষ্টপ এটাৰ পাছত এটা গান গাই যাওঁ মই পাবত গজা শিল্পী বুলি কৈছে মই একো কৰা নাই কিন্তু মোৰ ফটোখিনি ইমান অপব্যৱহাৰ কৰাৰ কাৰণে মই যথেষ্ট দুখ পাইছো কোনো ধৰণৰ ক্লু নোহোৱাকৈ কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ ইমান এটা ডাঙৰ কথাত মোক সন্নিবিষ্ট কৰাৰ কাৰণে মই দুখ পাইছো আৰু যিসকলে মোক লৈ কিনে ইমান বেয়া কমেন্ট কৰিছে প্ৰত্যেকৰে নাম মই প্ৰত্যেকৰে প্ৰফাইলৰ সৈতে মই সাবমিট কৰিছো ডিব্ৰুগড় সদৰ থানাত যি মন যায় হে আমিও ক'ব পাৰো কিন্তু আমি একো নকওঁ একোৱে নকওঁ একেবাৰে শেষত মই এইখিনি মানুহৰ কাৰণে আহিলো যোনখিনি মানুহে মোৰ কাৰণে ৰখি আছিল যে আজি নীলাভনীতাই কিয় কোৱা নাই তেওঁলোকে লাগি আছে মোৰ হৈ কিনে মোৰ হৈ মন্তব্য কৰিছে মই তেওঁলোকক ধন্যবাদ জনাইছো কাকো ক'ব নালাগে নীতিকেশ দাসৰ লগত মোৰ চিনাকি 7 বছৰ আগৰ কলেজত পঢ়ি থকা দিনৰ কোনোবা মোক যদি খুদা হয় মই কলো হয় আজি যদি পংখী হত্যাকাণ্ডৰ আৰত যদি মোক থানাৰ পৰা ফোন কৰিলে হয় মই তেতিয়াও কলো হয় মই নীতিকেশ দাসক চিনি নাপাওঁ বুলি মইতো নকলো হয় মই চিনি